পংখী সন্দিকৈৰ মৃত্যু সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষী অধীক্ষকে সংবাদমেল সম্বোধন কৰিছে। যোৱা ৩ মে'ত নামৰূপত ৰহস্যজনকভাৱে যেহেতু উদ্ধাৰ হৈছিল পংখী সন্দিকৈৰ মৃতদেহ আৰু পংখী সন্দিকৈৰ মৃতদেহ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰিছে ডিব্ৰুগড় আৰক্ষী অধীক্ষকে। সেইদিনে যে ঘটনা হৈছে সবে গম পাইছে, নামৰূপৰ BVFSLৰ এটা কলনীত হ্যাঙ্গিং পজিশনত পংখী হ্যান্ডিক ছোৱালী এইটো আমি হ্যাঙ্গিং পজিশনত পাইছে। লগে লগে আমি তেখেতৰ হাজবেণ্ডক এটা কেছ লোৱাৰ পিছত এৰেষ্ট কৰা হৈছে। আমাৰ ইনভেষ্টিগেশ্যনত ইনকুৱেষ্টৰ ৰিপৰ্ট আমি পাইছোঁ, প্ৰিলিমিনাৰী PM এক্সামিনেশ্যন কৰা হৈছে। তাৰপিছত ভিচাৰা এইটো আমি কালেক্ট কৰা হৈছে। ভিচাৰা ৰিপৰ্ট আমি FSLক পঠোৱা হৈছে। FSLৰ পৰা ভিচাৰা অহাৰ পিছত ফাইনেল পোষ্টমৰ্টম ৰিপৰ্ট আমি পাম। যেতিয়া ফাইনেল পোষ্টমৰ্টম ৰিপৰ্ট পাম আমাৰ ক্লাৰিটি ক্লিয়াৰ হৈ যাব। তাৰ আগতে যিখিনি ইনভেষ্টিগেশ্যন কৰা হৈছে আৰু ছাছপেক্টেড অ্যাকিউজ যি হাজবেণ্ড আছিলে তেখেতক ইমিডিয়েটলি এৰেষ্ট কৰা হৈছে। ফেমিলি পৰিয়ালৰ আৰু শিৱসাগৰ পৰা যিখিনি মানে তেখেতৰ পৰিয়ালৰ আছে আমি কথা পাতিছোঁ, আধা ঘণ্টাৰ ওপৰত মই নিজে কথা পাতিছোঁ। তেখেতক কৈছোঁ আমাৰ লফুল একশ্যন হ'ব আৰু জাষ্টিছ ডেফিনেটলি পাব, সেইখিনি ক্লিয়াৰ। আৰু বাকী যিখিনি ইনভেষ্টিগেশ্যনৰ CDR এনালিচিছ হ'ব আৰু চাৰ্চ হোৱা আছে আৰু বেলেগ বেলেগ এংগেলত যিখিনি নিউজ পেপাৰত আৰু মিডিয়াতে ঘটনা ওলাইছে সেই সব এংগেল আমি কগনিজেন্স লোৱা হৈছে আৰু ইনভেষ্টিগেশ্যন আমাৰ অলৰেডি অনলাইন আছে। উই আৰ জাষ্ট ৱেইটিং ফৰ দ্য ফাইনেল PM ৰিপৰ্ট। তাৰপিছত আমি কেছক মানে চাৰ্জশ্বিট কৰিম। তেখেতৰ কি পাইছে তেখেতক আকৌ আমি ভাবিছোঁ কি এবাৰ বাকী ইনভেষ্টিগেশ্যনত যিখিনি নতুন কথা ওলাইছে আকৌ এবাৰ আমি মানে তেখেতক ইণ্টাৰগেট কৰিম। ইফ ৰিকুৱাৰ্ড মানে জেইলতে আমি যাম, তাতে তেখেতৰ আৰু ষ্টেটমেণ্ট ল'ব। বিকজ ষ্টাৰ্টিঙৰ যিখিনি ষ্টেটমেণ্ট ল'ব আমাৰ গোটেইখিনি ইনফৰমেশ্যন আমাৰ লগত নাছিলে আৰু সেই ষ্টেটমেণ্টত যিখিনি কোৱা হৈছে তাৰপিছত বহুতখিনি মানে এইটো ইনভেষ্টিগেশ্যন আগবাঢ়িছে। তো সেইকাৰণত আকৌ আমি তেখেতৰ পৰা আৰু মানে ডিটেইলছ লওঁ টু ক্ৰছ ভেৰিফাই আৰু কি বস্তু আমাক ডাউট লাগিছে সেইটো আমি ইনভেষ্টিগেশ্যন কৰিম। এইটো আনফৰ্চুনেট ঘটনা হৈছে ডেফিনেটলি। তাতে কোৱাৰ্টাৰত বেছি দিন থকা নাই ছোৱালী, অৰিজিনেলি শিৱসাগৰৰ পৰা। ইফালে কোৱাৰ্টাৰ অহাৰ পিছত আমি শুনাৰ মাজত হাজবেণ্ড আৰু ৱাইফৰ মাজত কাজিয়া হৈছে মাজে মাজে। ৰিলেশ্যনত যেতিয়া 6 মান্থছ আৰু 1 yearত যি নৰ্মেল কাজিয়া হৈছে সেইটো হৈছে আৰু সেই টাইমত দুজনে আছিলে কোৱাৰ্টাৰত, সেইটোতো ফেক্ট আছিলে। তাৰপিছত আমি সেই টাইমত ৰাতি যেতিয়া মানে তেখেতৰ কমিউনিকেশ্যন হৈছে আৰু ৰাতিপুৱা যেতিয়া আমি ডেড বডি পাইছোঁ সেই ভিতৰত কি আছে কল ৰেকৰ্ডছ আছে এইটো আমি ডিটেইলত মানে এতিয়া কমপ্লিট হোৱা নাই, ইনভেষ্টিগেশ্যন কৰা হৈছে। তো ইনিচিয়েল ইনভেষ্টিগেশ্যন ৰিপৰ্টৰ বেছত আমি কনক্লুজন দিব ঠিক নহ'ব, সেইকাৰণত উচিত নাই আমি এতিয়া ক'ব পাৰে। আৰু মেজৰ ৰিপৰ্ট আমাৰ ডক্টৰ আৰু মেডিকেল ৰিপৰ্ট আপুনি গম পায় কি ছুচাইড কেছ আৰু নন ছুচাইড কেছত মেজৰ ইমপ্লিকেশ্যন হ'ব ডক্টৰৰ ষ্ট্ৰেংগুলেশ্যন মাৰ্ক, যিখিনি আমাৰ ছুচাইডেল পেটাৰ্ণ আছে কি নাই সেই ৰিপৰ্ট এতিয়ালৈকে অহা নাই। তো বিকজ ফাইনেল ৰিপৰ্টো পেণ্ডিং হৈছে, সেইটো হোৱাৰ পিছত ক্লিয়াৰলি আমি পাম। বাট তাৰ আগতে আমি ফেমিলি যিখিনি মানে কমপ্লেইণ্ট দিয়া হৈছে সেই হিচাপে আমি কেছ ৰেজিষ্টাৰ কৰা হৈছে। UD কেছ নাই, বেলেগ FIR ৰেজিষ্টাৰ কৰা হৈছে আৰু সেই FIR হিচাপে আমি হাজবেণ্ডক মানে সেইটো কোৱাৰ্টাৰত আছিলে। নাই কোৱাৰ্টাৰ কি পংখী হেণ্ডিকে মানে এটা ট্ৰেইনিঙৰ কাৰণত নামৰূপত আহিলে আৰু সেই ট্ৰেইনিং দিনতে তেওঁ কোৱাৰ্টাৰ লোৱা হৈছে টেম্পৰেৰী মানে এইটো। বিকজ BVFSLৰ যি ট্ৰেইনিং আছিলে সেইটো ট্ৰেইনিঙত মানে যি টাইমত থাকে মষ্টলি 1 month আৰু 2 monthsৰ ওপৰত থাকে। আদাৰৱাইজ আমাৰ ডিষ্ট্ৰিক্টৰ ছোৱালী নাই আৰু ইভেন হাজবেণ্ডো মানে শিৱসাগৰ আৰু জেলাদেৱৰ পৰা। হাজবেণ্ড তাতে আছিল। ইনচিডেণ্ট হ'লে আমাৰ 3 মে 3rd মে হৈছে আৰু লগে লগে 4th আমি তেখেতক মানে কাষ্টডিত লোৱা হৈছে আৰু ফৰৱাৰ্ডো কৰা হৈছে। চ' ইনভেষ্টিগেশ্যন মানে অন ট্ৰেক আছে, কোনো মানে তাতে ডাউট নাই আৰু ডেফিনেটলি আমাৰ ফুল ইনভেষ্টিগেশ্যন যেতিয়া হ'ব আপোনাক মানে কমপ্লিট ৰিজাল্ট পাব। বহুত
দুটা ডিষ্ট্ৰিক্টৰ মাজতো আছিলে এটা ডিব্ৰুগড়ৰ মিডিয়া আৰু শিৱসাগৰৰ মিডিয়া তো আমি ভাবিছোঁ কি এবাৰ আমাৰ ফালে ক্লিয়াৰ যিখিনি ইনভেষ্টিগেশ্যন হৈ আছে এবাৰ জনাবতো ভাল হ'ব